ফ্ৰেণ্ডছ নমস্কাৰ। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। এতিয়া গধূলি 4:30 বাজিছে আৰু মোকতো দেখিছে ধুতি চুটি পিন্ধি একদম ৰেডি আৰু এইটো মই শংকৰদেৱ দোকানত আছোঁ। আপোনালোকে ইতিমধ্যে প্ৰথম ব্লগ যদি চাইছে আপোনালোক গমেই পাইছে। শংকৰদেৱ অধিৱেশন তেজপুৰ জিলা শাখাত হোৱা বাৰ্ষিক অধিৱেশনত মই ইয়াতে আছোঁ। আজি এটা বিশেষ কাৰ্যসূচী আছে। প্ৰথম দিনা 4:30 মানৰ পৰা কাৰ্যসূচীটো আছে, কিন্তু কাৰ্যসূচীটো বৰ্তমান হোৱা নাই, হ'ব আৰু কাৰ্যসূচীটো। আমাৰ সকলোৰে মৰমৰ সাৰ্থক জুবিনদাৰ শ্ৰদ্ধাঞ্জলি। আচলতে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি বুলি ক'লে মোৰ বুকুখন বহুত কঁপি উঠে, কাৰণ জুবিনদাক শ্ৰদ্ধাঞ্জলি যে জনাম এইটো হয়তো কল্পনা কৰিব পৰা নাই আৰু ভৱিষ্যতেও মই কল্পনা কৰিব নোৱাৰোঁ। মোৰ ফালৰ পৰা জুবিনদাক শ্ৰদ্ধা জনাম, কাৰণ জুবিনদাৰ যি আদৰ্শ, জুবিনদাৰ যি নীতি, জুবিনদাৰ কাৰণে যি মৰম ভাল পোৱা, সেইখিনি সদায় আছে আৰু সদায় থাকিব। এই অনুষ্ঠানটোত মই গৈ আছোঁ আৰু আপোনালোককো এই অনুষ্ঠানটো দেখুৱাওঁ। আৰু এতিয়া আমাৰ মূল গেটৰ ওচৰতে আছে, এইটো মূল গেট, আৰু মূল গেটৰ ওচৰত ধুনীয়াকৈ শৰাই এখন নিৰ্মাণ কৰিছে আৰু এইফালে আমাৰ স্বাভিমান গামোচা আৰু ইয়াতে জাপি ধুনীয়াকৈ। আৰু এতিয়া মানে গেটৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু ইয়াতে মানে যিহেতু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে, আমি অনুষ্ঠানলৈ গৈ আছোঁ। ইয়াত বহু হাজাৰ হাজাৰ মানুহ একগোট হৈছে মাথো জুবিনদাৰ মৰম আৰু ভালপোৱাৰ কাৰণে, জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে। ইয়াতে বহু হাজাৰ হাজাৰ আই মাতৃসকল একেলগে নাম পৰিৱেশন কৰিব আৰু তেওঁলোকে ধুনীয়াকৈ লাইনকৈ বহি লৈছে। আৰু এইফালে জুবিনদাৰ যিসকলে তোমাৰ অন্তৰৰ পৰা ভাল পায় আৰু যিসকলে জুবিনদাক শ্ৰদ্ধা কৰে, তেওঁলোকে ইয়াতে একগোট হৈছে যাতে জুবিনদাক সকলোৱে একেলগে শ্ৰদ্ধাঞ্জলি জনাব পাৰি। এনেদৰে মানে ভিডিঅ' বনাই থাকোঁতে এতিয়া মানে 6টা বাজিব হ'ল আৰু এইফালে মুখ্য কাৰ্যালয় আছে আৰু গেটটো চাওক নাই, ইমান ধুনীয়াকৈ সজাইছে। মুখ্য কাৰ্যালয়ৰ গেটটো বিশেষ ধুনীয়াকৈ সজোৱা হৈছে আৰু আমি এনেদৰে ঘূৰি আহিলোঁ। আৰু ইয়াতে মানে ভাওনা হোৱা মঞ্চ এইখন। অলপ পিছতে ইয়াতে ভাওনা আৰম্ভ হ'ব। এতিয়া মানে 7টা বাজি গ'ল আৰু এতিয়া ইয়াৰে বাণিজ্য মেলা মই আপোনালোকক দেখুৱাইছোঁ। আৰু ইয়াতে আমাৰ মৰমৰ জুবিনদাক ইয়াতে এটা বিশেষ মণ্ডপ দেখিলেও, এইটো ভাওনা মণ্ডপ। ইয়াত লিখা আছে জামুগুৰিহাট ঐতিহাসিক বাৰে চহৰীয়া ভাওনা মণ্ডপ। বিশেষকৈ এই ভাওনা মণ্ডপ মানে আপাৰ আচামৰ ফালে দেখিবলৈ পোৱা যায়, কিন্তু ইয়াতো দেখি বহুত ভাল লাগিছে। আৰু ভাওনা মণ্ডপটো কিন্তু নিৰ্মাণ কিন্তু ধুনীয়া কৰিছে, চাওক না, ইমান ধুনীয়াকৈ নিৰ্মাণ কৰিছে। ইয়াতে এটা বিশেষ বস্তু দেখিলে, আমাৰ মৰমৰ জুবিনদাক ইয়াতে ধুনীয়াকৈ মাটিত ধুনীয়াকৈ আঁকিছে জুবিনদা। ইয়াত বিশেষকৈ জুবিনদাৰ প্ৰতিমূৰ্তিটো ধুনীয়াকৈ মাটিতে সাজি ওলাইছে, মানে কি ক'ম আৰু ক'বৰ ভাষা নাই। আৰু জুবিনদাৰ মৰমৰ গীটাৰখন তলত লিখা আছে জেদজি, আৰু তাৰে তলত আছে মই নথকা অনুভৱ। খুবেই ভাল লাগিছে, খুবেই আকৰ্ষণভাৱে ইয়াক নিৰ্মাণ কৰা হৈছে।
এইফালে আপোনালোকে দেখিবলৈ পাইছে কাঠৰ নিৰ্মাণ কৰা কিছুমান জন্তু যেনে গড় ধুনীয়াকৈ নিৰ্মাণ কৰিছে কাঠেৰে। এই ভোজন এৰিয়াটো ইমানেই বিশাল এবাৰত 10-15 হাজাৰ মানুহে একেলগে ভোজন কৰিব পাৰে। আৰু চাওক না মানুহৰ মানে ইমানে মানুহ হৈছে যিহেতু এতিয়া 9টা বাজিছে ৰাতিৰ ভোজনৰ কাৰণে বহুত মানুহ আছে আজি। আৰু এইফালে চাওক এইফালে লাইনকৈ বহি গৈছে আৰু এইফালৰ পৰা মানুহ আহি আছে আৰু এইফালে আগৰ ফালে মানুহ গৈ আছে আৰু পিছৰ ফালে মানুহ একদম খালী আছে। পিছৰ ফালে আৰু বহিব পাৰিব 5,000 মান। ভোজনৰ পৰা আহিলোঁ আৰু এতিয়া শিবিৰ বিচাৰি আছোঁ আৰু এতিয়া মই শিবিৰত আছোঁ যে কিবা কৰি এটা শিবিৰ মেনেজ কৰিলোঁ আৰু ইয়াতে মানে ৰাতিটো ইয়াতে অতিবাহিত কৰিম। এটা কথা বিচনাত থকা আৰু শিবিৰত থকা বহুত পাৰ্থক্য, কিন্তু কাৰণ বিচনাত থাকিলে তোমাৰ হয়তো বিচনাত থকাৰ আমাৰ সদায় হেবিট আছে, কিন্তু শিবিৰত থকা ফাৰ্ষ্ট টাইম হেবিট হৈছে, কিন্তু বহুত ভাল লাগিছে কাৰণ শিবিৰত আজি ফাৰ্ষ্ট টাইম ৰাতিটো অতিবাহিত কৰিম। লগতে দীপেন দা আছে, দীপেন দা একদম পূৰা টোপনি। আজিৰ এই ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ দিয়ক, আকৌ এটা ভিডিঅ' লৈ আপোনালোকক লগ পাম।